বন্ধুসকল নমস্কাৰ তেজাল ডেকা ব্লগছৰ মজালে বন্ধুসকল অতি গৌৰৱে কওঁ যে মোৰ সাবস্ক্ৰাইবাৰৰ সংখ্যা 2.5k হৈ গ'ল অৰ্থাৎ 3000 হ'বলৈ অলপ বাকি আছে মাত্ৰ অলপ বাকি আছে গতিকে হে অলপ হোৱাত আপোনালোকৰ সহায় কৰি দিয়ক না প্লিজ গতিকে মোৰ সাবস্ক্ৰাইবাৰৰ সংখ্যা 3k হ'বলৈ অলপ বাকি আছে গতিকে 2700 মান হৈছে সাবস্ক্ৰাইবাৰ গতিকে আপোনালোকৰ এটা দুটা ভিউজ আৰু আপোনাৰ এটা দুটা সাবস্ক্ৰাইবে মোৰ চেনেলটো গ্ৰো হোৱাত সহায় কৰিছে মনিটাইজ হোৱাত সহায় কৰিছে গতিকে আপোনালোকৰ অলপ সহায় কৰি দিয়ক গতিকে মোৰ ফালৰ পৰা বহুত মৰম আপোনালোকৰ বাবে আজি মই মোৰ ইউটিউব চেনেলটোত ভিডিঅ' এটা দিবৰ কাৰণে মই সামৰ্থ্যৱান হৈছো গতিকে আপোনালোকৰ সহায়েৰে মোৰ বহুত অনুপ্ৰেৰণা যোগাব গতিকে ভৱিষ্যত দিনত ভাল সুন্দৰ কন্টেন্ট দিবৰ কাৰণে মোক আপোনালোকৰ মৰম বিলাক দিয়ক আপোনালোকৰ সাবস্ক্ৰাইব আৰু ভিউজ বিলাক দিয়ক গতিকে মই আপোনালোকক বহুত ধন্যবাদ কৰিছো আৰু সুন্দৰ অঞ্চললৈ গৈ আপোনালোকক মই মোৰ ভিডিঅ' দেখুৱাম গতিকে আপোনালোকৰ পৰা প্লিজ অকমান সাবস্ক্ৰাইব অকমান লাইক অকমান শ্বেয়াৰ অকমান কৰি দিবলৈ নাপাহৰিব বন্ধুসকল এনে ধৰণৰ ঘটনাবিলাক যে ঘটি আছে আসলতে কি বুলি ভাবা এতিয়া কোনো ধৰণৰ কমেন্ট কৰিবলৈ নাযাওঁ কিয়নো এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ ব্যৱস্থা লৈ আছে বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত আমাৰ বিশ্বাস আছে গতিকে সুন্দৰ এটা ব্যৱস্থা কৰিব হসা তদন্ত কৰি উচিত যিজন মানুহে হত্যা কৰিছিলে মানুহকিজনক আৰু সেই বস্তুটো গুচ্ছ নিৰূপণ কৰিব গতিকে আমি তাত কোনো ধৰণৰ কমেন্ট কৰিবলৈ নাযাওঁ কিন্তু উচিতজনে যে শাস্তি পাব সেই কথাটো আজি প্ৰজন্মৰ এজন যুৱক হিচাপে আমি বিচাৰো গতিকে বন্ধুসকল আজিকালি ইউটিউবত দেখিছো বিভিন্ন ধৰণৰ মিছা কন্টেন্ট দি পিনি মিছা কথাৰে কন্টেন্ট দি পিনি এই ভিডিঅ'বিলাক বনোৱা দেখা যায় লিখা থাকিব কিবা এটা নিউজটো বজাব কিবা এটা বাজিব কিবা এটা বিভিন্ন ধৰণৰ মিছা আশ্ৰয় লৈ পিনি যদি কোনোবাই যদি সাবস্ক্ৰাইব বহাম বুলি ভাবিছে ভিউজ বহাম বুলি ভাবিছে সেই ভিউজ বা সাবস্ক্ৰাইব সেই দুদিনীয়া হয় গতিকে দুদিনীয়া বস্তুবিলাক নকৰি যুগমীয়া হোৱাৰ ক্ষেত্ৰত আমি লাগি আছো গতিকে মিছা ধৰণৰ কিছুমান মানে এনেকা ফটো লগাই লিখা দি এইবিলাক ভিউজটো বহাম বুলি ভাবি দুদিনীয়া কাৰণে খন্তিকিয়াবিলাক কিয় কৰে এই খন্তিকিয়াবিলাকে কোনোদিনো যুগমীয়া নহয় গতিকে সঁচা কথাৰে এটা ভিডিঅ' বনাওক সঁচা কথাটো উপস্থাপন কৰিবলৈ চাওক এদিন নহয় এদিন আপোনালোকৰ চেনেলটো বা আপোনালোকৰ ভিডিঅ'টো এদিন সমাজত স্থান পাবলৈ সক্ষম হ'ব গতিকে মিছা আশ্ৰয় লোৱাত থাকি সঁচা কথাৰে উপস্থাপন কৰি এটা ভিডিঅ' নিৰ্মাণ কৰিলে আজি প্ৰজন্মৰ এজন যুৱক হিচাপে আমি ভাল পাম এতিয়া ইউটিউব দুনিয়াখনে চাবই নোৱাৰি মিছা কথাৰে লিখিব কিবা এটা কৰিবলৈ গৈ কিবা এটা খাব মই মাংস ভাত বুলি কৈ পিনি তাত খাবগে আলু ভাত আৰু এনেকুৱা ধৰণৰ ভিডিঅ'তে এক্সাম্পল হিচাপে তাৰ লিখা থাকিব মাংস ভাতেৰে খালো ছাগলী মাংসৰে খালো তাত দেখিব যে নিমখ ভাত থকা ভিডিঅ' দেখা পোৱা যায় গতিকে এই ক্ষেত্ৰত এনে ধৰণৰ ভিডিঅ'বিলাক কিয় ক্ৰিয়েট কৰে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক ক্ৰিয়েট নকৰাকৈ আপোনালোকৰ পেটলৈ ভাত নাযায় নেকি কিয় পেটলৈ ভাত নাযায় আপোনালোকে এনে ধৰণৰ ভিডিঅ' নিৰ্মাণ কৰক যিবোৰ সঁচা কথাৰে প্ৰতিষ্ঠিত হয় আৰু এনে সঁচা আৰু কেইজনমানতো ভিডিঅ' মানে ক্ৰিয়েটৰ মানে চাবই নোৱাৰি কিবা এটা বিষয়টোকে তিলটোকে তাল বনাই পিনি সকলোবোৰ উপস্থাপন কৰে ভিডিঅ'বিলাক আৰু সেইবিলাক মানুহক আজি কওঁ যে তোমালোকে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে এই ইলেক্ট্ৰিক আৰু এই সামাজিক মাধ্যমৰ দুনিয়াখনত ভাল ব্যৱহাৰ কৰা উচিত গতিকে এনে ধৰণৰ নাভুত নাচুত কথা কৈ পিনি ভিউৱাৰ্ছ বঢ়াবলৈ গৈ পিনি আৰু উচিত হৈছে বুলি আমি ভবা নাই বন্ধুসকল যিবোৰ ঘটনাৰে আমাৰ বুকুৰ অন্তৰখনৰ প্ৰতিটো ক্ষেত্ৰত আমি অলপ দুখ পাওঁ এনে ধৰণৰ ঘটনাবিলাক নহওক এতিয়া চাইছো ল'ৰাটো পঢ়া শুনা চোকা আছিল দেউতাকৰ আজি এনেকুৱা অৱস্থা কি কম সেইটো কথা ক'বৰ কাৰণে যিটো ন্যায়িক যুঁজত যুঁজি আছে গতিকে আমি ক'বলৈ মানে অপাৰক আমি কোৱাটো কেতিয়াও গ্ৰহণযোগ্যতা বুলি ভাবোঁ কিন্তু কিছুমানে এনেধৰণৰ কথা কৈ দিছে যে একদম আমুক হৈছে তামুক হৈছে আমুক আছে আৰু সেইবিলাক কথা কিয় উপস্থাপন কৰে আপোনালোকে সেইবিলাক কথা উপস্থাপন নকৰিব গতিকে ভাল সঁচা ক্ৰিয়েটৰ ভিডিঅ' বনাওক তেতিয়া আপোনালোকে ছাবস্ক্ৰাইবাৰ পাব ভিউজ পাব সকলোবোৰ পাব বন্ধুসকল সেউজীয়া পৃথিৱী সেউজীয়া অৰণ্য সুন্দৰ চৌপাশ গছ গছনিয়ে ভৰা আপোনালোকক এটা কথা দেখুৱাম যে বন্ধুসকল আজি স্কুলবিলাক আমাৰ এখন পুৰণা স্কুল আৰু যিখন স্কুলত বহুত মানে ভাল মানুহে আমাৰ পঢ়া শুনা কৰিছিলে আৰু সেইখনে এখন আমাৰ ঘৰ ফ্ৰণ্টত থকা এখন হৈছে জামুগুৰি চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয় আৰু এই বিদ্যালয়খনতে
বহুত গণ্যমান্য ব্যক্তিয়ে এই স্কুলখনত পঢ়ি পিনি ডাঙৰ হৈছিল আৰু এই স্কুলখনৰ পৰাই তেওঁলোক গৈ আজি সগৌৰৱে আজি প্ৰতিষ্ঠিত হৈ আছে আৰু এই বিদ্যালয়খনৰ আজি চৌপাশটো দেখুৱাম সুন্দৰ অঞ্চল আৰু এই চৌপাশটোৰ অঞ্চল আৰু এই স্কুলখনত সম্পূৰ্ণ সেউজীয়াৰে অৰণ্যখন ভৰি আছে আৰু সুন্দৰ সুন্দৰ আজাৰ গছ আছে এতিয়া আজাৰ গছত ফুলাৰ বতৰ কৰি কৌতিকে বেজাৰনো কিয় কৰা ইত্যাদি ধৰণৰ কথা বন্ধুসকল এতিয়া আমাৰ ঢকুৱাখানাত যে যিবোৰ সচৰাচৰ ঘটনা যে ঘটিবলৈ লৈছে সেই ক্ষেত্ৰত আমি দেখিছোঁ যে নতুন প্ৰজন্মৰ এজন যুৱক হিচাপে গোটেই সংবাদ জগতৰ প্ৰতিষ্ঠিত আমাৰ উজনি অসমৰ বিৰচি উৎপল বৰা দাদাৰ লগতে আমি সকলোবোৰ বাহৰ পাতি ঢকুৱাখানাত আজি বাহৰ পাতি লৈছে